Hello students, welcome to my SM Studio YouTube channel. আজি আমি HS ফার্স্ট ইয়ারের বাবে এটা এক্সেপশনাল সাবজেক্ট এনভায়রনমেন্টাল এডুকেশন। এই সাবজেক্টটো সায়েন্স, আর্টস, কমার্স সকলো ষ্টুডেন্টের বাবে কম্পালসারি সাবজেক্ট। মই ইয়াৰ আগতে এটা ভিডিও আপলোড কৰিছোঁ, তাতে মই কেৱল এছামিজ মিডিয়ামৰ ষ্টুডেণ্টসকলৰ বাবে কুৱেশ্যনবোৰ আলোচনা কৰিছোঁ, কিন্তু বহুতো ষ্টুডেণ্টে ইংলিছ মিডিয়ামত লাগে বুলি কমেণ্টত জনাইছে। তাৰ বাবে মই ইংলিছ এছামিজ বোথ মিডিয়ামৰ বাবে এইটো ভিডিও লৈ আহিছোঁ। এই ভিডিওটো মোস্ট ইম্পৰ্টেণ্ট ভিডিও হয়। এই ভিডিওটোত সকলোৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন আজি মই আলোচনা কৰি দিম। আৰু কোনোবাক যদি এছামিজ মিডিয়ামৰ ভিডিওটো লাগে তেনেহ'লে মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, চাই ল'লে হয়। আছে শ্বৰ্ট এনচাৰ কুৱেশ্যনছ। ভিডিওটো আৰম্ভ হোৱাৰ আগতে মই এটা কথা কৈছোঁ, কোনোবাই যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিওটোত লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত জনাই দিব। কুৱেশ্যন নম্বৰ 1 কি দি আছে? ডিফাইন বায়'ডাইভাৰ্চিটি। ইয়াক এছামিছত কোৱা হয় জীৱ বৈচিত্ৰ্য বুলিলে কি বুজা? মই প্ৰথমে ইংলিছ মিডিয়াম দি পঢ়িম। Biodiversity refers to the variety of life forms including different species of plant, animal and microorganisms as well as the ecosystems they form. আৰু এছামিজ মিডিয়ামত দিয়া আছে জীৱ বৈচিত্ৰ্য বুলিলে উদ্ভিদ, প্ৰাণী আৰু ক্ষুদ্ৰ জীৱৰ বিভিন্ন প্ৰজাতিৰ লগতে সেইবোৰৰ গঠিত পৰিৱেশ আৰু বাসস্থানক বুজোৱা হয়। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 2 কি দি আছে? হোৱাট ইজ দ্য নেম অফ ছলিড মেণ্টেল অফ দ্য আৰ্থ? প্ৰথমতে মই ইংলিছ মিডিয়ামত পঢ়িম। দ্য ছলিড মেণ্টেল অফ দ্য আৰ্থ ইজ কল্ড দ্য লিথোস্ফিয়াৰ। আৰু এছামিজ মিডিয়ামত দিয়া আছে পৃথিৱীৰ কঠিন আৱৰণক লিথোস্ফিয়াৰ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 3 কি দি আছে? হুইচ ডে অবজাৰ্ভড এজ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে? ইয়াৰ উত্তৰ সকলোৱে জানে, ইয়াৰ উত্তৰ হৈছে 5 জুন তাৰিখত। কুৱেশ্যন নম্বৰ 4 কি দি আছে? গিভ দ্য নেম অফ বায়'স্ফিয়াৰ ৰিজাৰ্ভ অফ আছাম। ইংলিছ মিডিয়ামত পঢ়িম মই প্ৰথমে মানাস বায়'স্ফিয়াৰ ৰিজাৰ্ভ, আৰু এছামিজ মিডিয়ামতো একেই মানাস বায়'স্ফিয়াৰ সংৰক্ষণ এলেকা। কুৱেশ্যন নম্বৰ 5 কি দি আছে? ৰাইট দ্য ফুল ফৰ্ম অফ NIDM। এইটো এছামিজ মিডিয়ামত হৈছে আমাৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান, আৰু ইংলিছ মিডিয়ামত দিয়া আছে নেশ্যনেল ইনষ্টিটিউট অফ ডিজাষ্টাৰ মেনেজমেণ্ট। তাৰপিছত আমাৰ ইয়াত ফিল ইন দ্য ব্লেংক দিয়া আছে, খালী ঠাই পূৰণ কৰা। কুৱেশ্যন নম্বৰ 1 কি দি আছে? দ্য ফাৰ্ষ্ট ডিকেড অফ একশ্যন ফৰ ৰোড ছেফটি ইজ। ইয়াত ডেছ দিয়া আছে, ইয়াৰ উত্তৰ হৈছে 2011 to 2020। কুৱেশ্যন নম্বৰ 2 দি আছে টাইগাৰ ইজ ডেছ লেভেল কনজিউমাৰ অফ দ্য ইক'ছিষ্টেম। এইটো অসমীয়াত হ'ব বাঘ কিমান স্তৰৰ উপভোক্তা ইক'ছিষ্টেমত। ইয়াৰ উত্তৰ হ'ব আমাৰ 3য় স্তৰৰ উপভোক্তা। কুৱেশ্যন নম্বৰ 3 কি দি আছে? কলেৰা ইজ এ ডেছ ডিজিজ। এইটো ইংলিছ মিডিয়ামত হৈছে আমাৰ ৱাটাৰ বৰ্ন, আৰু এছামিজ মিডিয়ামত হ'ব পানীৰ জৰিয়তে হোৱা ৰোগ। কুৱেশ্যন নম্বৰ 2 দি আছে ফুড চেইন খাদ্য শৃংখল। প্ৰথমত মই ইংলিছ মিডিয়ামটো পঢ়িম। ফুড চেইন ইজ এ লাইনিয়াৰ সিকুৱেন্স অফ অৰ্গেনিজম হোৱাৰ নিউট্ৰিয়েণ্ট এণ্ড এনাৰ্জি পাছ ফ্ৰম দ্য অৰ্গেনিজম টু এনাদাৰ। ইট টাইপিকেলি ষ্টাৰ্টছ উইথ প্ৰডিউচাৰ্ছ প্লান্ট ফলোড বাই প্ৰাইমেৰী কনজিউমাৰ্ছ, হাৰ্বিভৰাছ ছেকেণ্ডাৰী কনজিউমাৰ্ছ, কাৰ্নিভৰাছ এণ্ড ফাইনালি ডিকম্প'চাৰ্ছ। এক্সাম্পল দিয়া আছে গ্ৰাছ হপাৰ, ফ্ৰগ, স্নেক, আৰু শেষত দিয়া আছে ইগল। এছামিজ মিডিয়ামটো পঢ়িম আমি। খাদ্য শৃংখল হ'ল এক কৰ্মাৱলী য'ত শক্তি আৰু পুষ্টি এটা জীৱৰ পৰা আন এটা জীৱলৈ পৰিবাহিত হয়। ই সাধাৰণতে উৎপাদক গছ গছনিৰ পৰা আৰম্ভ হয়, আৰু তাৰপিছত প্ৰাথমিক উপভোক্তাসকল, অনু উপভোক্তা, আৰু শেষত অৱক্ষয়কাৰী হয় বা অৱক্ষয়কাৰী থাকে। ইয়াত এছামিজ মিডিয়ামৰ উদাহৰণ দিয়া আছে ঘাঁহ পখালি, বেং দিয়া আছে, সাপ দিয়া আছে, আৰু ঘৰিল দিয়া আছে বা ঘৰিয়াল। কুৱেশ্যন নম্বৰ বি কি দি আছে? আন্তঃসংৰক্ষণ এক্স সিটু কনজাৰভেশ্যন। এক্স সিটু কনজাৰভেশ্যন ৰেফাৰ্ছ টু দ্য প্ৰটেকশ্যন অফ এণ্ডেঞ্জাৰ্ড স্পেচিছ আউটছাইড দেয়াৰ নেচাৰেল হেবিটেট। ইট ইনক্লুডছ জুছ, বটানিকেল গাৰ্ডেনছ, সিড বেংকছ এণ্ড জিন বেংকছ হোৱাৰ স্পেচিছ আৰ প্ৰিজাৰ্ভড ফৰ ফিউচাৰ জেনেৰেশ্যন। এক্সাম্পল দিয়া আছে নেশ্যনেল সিড বেংক ইণ্ডিয়া, ন'ছ আৰ্থ প্ৰজেক্ট ফৰ এনিমেলছ। এতিয়া এছামিজ মিডিয়ামটো পঢ়িম। আন্তঃসংৰক্ষণ হৈছে বিভিন্ন প্ৰজাতিসমূহক তেওঁলোকৰ প্ৰাকৃতিক বাসস্থানৰ বাহিৰত সংৰক্ষণ কৰা প্ৰক্ৰিয়া। ইয়াত চিৰিয়াখানা, উদ্ভিদ উদ্যান, বীজ সংৰক্ষণ কেন্দ্ৰ আৰু জীৱ সংৰক্ষণ কেন্দ্ৰসমূহ অন্তৰ্ভুক্ত। উদাহৰণ দিয়া আছে আমাৰ ৰাষ্ট্ৰীয় বীজ সংৰক্ষণ কেন্দ্ৰ ভাৰত, আৰু দিয়া আছে নোৱাৰ আৰ্ক প্ৰকল্প প্ৰাণী সংৰক্ষণৰ বাবে। কুৱেশ্যন নম্বৰ চি দি আছে চ'ৰ্চেছ অফ চাউণ্ড পলিউশ্যন। শব্দ প্ৰদূষণৰ উৎসসমূহ। Sound pollution is caused by excessive noise which affect human health and the environment. The main sources include number 1 दिया है ट्रैफिक नॉइस,
নাম্বাৰ 2 দি আছে ইণ্ডাষ্ট্ৰিয়েল নইজ, নাম্বাৰ 3 দি আছে কনষ্ট্ৰাকশ্যন এক্টিভিটিছ, নাম্বাৰ 4 দি আছে লাউড স্পিকাৰ্ছ এণ্ড ফায়াৰ ক্ৰেকাৰ্ছ। ইয়াত এছামিছ মিডিয়ামত দি আছে শব্দ প্ৰদূষণ হৈছে অতিৰিক্ত শব্দৰ বাবে হোৱা এক প্ৰদূষণ যিয়ে মানুহৰ স্বাস্থ্য আৰু পৰিৱেশক ক্ষতিগ্ৰস্ত কৰে। ইয়াৰ মুখ্য উৎসসমূহ হ'ল যান বাহনৰ শব্দ, নাম্বাৰ 2 দি আছে শিল্প খাতৰ শব্দ, নাম্বাৰ 3 দি আছে নিৰ্মাণ কাৰ্য আৰু নাম্বাৰ 4 দি আছে মাইক্ৰফোন আৰু পতাকাৰ শব্দ বা ফটকাৰ শব্দ। কুৱেশ্যন নম্বৰ ডি দি আছে কেজেছ অফ থ্ৰীট টু বায়োডাইভাৰ্চিটি। জৈৱ বৈচিত্ৰ্য হ্ৰাসৰ কাৰণসমূহ বায়োডাইভাৰ্চিটি ইজ ডিক্লাইনিং ডিউ টু ভেৰিয়াছ হিউমেন এণ্ড নেশ্যনেল ফেক্টৰ্ছ ইনক্লুডিং নাম্বাৰ 1 দি আছে ডিফৰেষ্টেশ্যন, কাটিং ট্ৰিজ ফৰ এগ্ৰিকালচাৰ এণ্ড আৰ্বানাইজেশ্যন, নাম্বাৰ 2 দি আছে পলিউশ্যন, এয়াৰ ৱাটাৰ এণ্ড ছইল পলিউশ্যন হাৰ্মিং স্পেচিছ, নাম্বাৰ 3 দি আছে ক্লাইমেট চেঞ্জ, গ্লোবেল ওয়ার্মিং এণ্ড ইৰেটিক ৱেডাৰ পেটাৰ্ণ, নাম্বাৰ 4 দি আছে পোচিং এণ্ড অভাৰ এক্সপ্লইটেশ্যন, ইলিগেল হাণ্টিং এণ্ড এক্সেছিভ ইউজ অফ ৰিচোৰ্চেছ। অসমীয়া মিডিয়ামত দি আছে জৈৱ বৈচিত্ৰ্য হ্ৰাস হ'বলৈ বহুতো কাৰণ আছে, বিশেষকৈ মানুহৰ ক্ৰিয়াকলাপ আৰু প্ৰাকৃতিক কাৰণৰ বাবে মুখ্য কাৰণবোৰ হ'ল বা মুখ্য কাৰণসমূহ হ'ল নাম্বাৰ 1 দি আছে বন উচ্ছেদ, কৃষি আৰু নগৰায়নৰ বাবে গছ কটা, নাম্বাৰ 2 দি আছে প্ৰদূষণ, বায়ু পানী আৰু মাটিৰ প্ৰদূষণ, নাম্বাৰ 3 দি আছে জলবায়ুৰ পৰিৱৰ্তন, গ্লোবেল ওয়ার্মিং আৰু বতৰৰ অনিশ্চয়তা, নাম্বাৰ 4 দি আছে বেআইনী চিকাৰ আৰু অধিক শোষণ, প্ৰাণীৰ অবৈধ চিকাৰ আৰু প্ৰাকৃতিক সম্পদৰ অধিক ব্যৱহাৰ। কুৱেশ্যন নম্বৰ ই দি আছে দ্য ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 বন্যপ্ৰাণী সংৰক্ষণ আইন 1972। ইংলিছ মিডিয়ামত পঢ়িম প্ৰথমতে দ্য ৱাইল্ড লাইফ Protection Act 1972 was passed by the Government of India to protect animals, birds and plants from extinction. It provides legal protection for endangered species and establishes wildlife sanctuaries and national parks. Key features দিয়ে আছে, key features 2 পঢ়ি ল'বা, তিনিটা দি আছে। বন্যপ্ৰাণী সংৰক্ষণ আইন অসমীয়া মিডিয়ামত পঢ়িম 1972 হৈছে ভাৰতৰ চৰকাৰে গৃহীত কৰা আইন, যাৰ উদ্দেশ্য হৈছে বন্যপ্ৰাণী, চৰাই আৰু উদ্ভিদৰ সংৰক্ষণ। এই আইন বিভিন্ন প্ৰজাতিসমূহক আইনী সুৰক্ষা দিয়ে আৰু বন্যপ্ৰাণী অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান স্থাপন কৰে। মূল বৈশিষ্ট্য তিনিটা পঢ়ি ল'ব। এতিয়া কুৱেশ্যন নম্বৰ এফ দিয়ে আছে এচিড ৰেইন, অম্ল বৰষুণ কি? ইয়াত স্পেলিং ভুল দি আছে, মই ইংলিছ মিডিয়ামটো পঢ়িম। এচিড ৰেইন ইজ ৰেইন ৱাটাৰ ডেট কণ্টেইন হাৰ্মফুল এচিডছ মেইনলি কেজড বাই সালফাৰ ডাইঅক্সাইড এণ্ড নাইট্ৰজেন অক্সাইডছ ফ্ৰম ফেক্টৰিজ এণ্ড vehicles. It harms soil, water bodies, plant and buildings. ইফেক্ট তিনিটা পঢ়ি ল'বা। এছাইজ মিডিয়ামটো পঢ়িম মই। অম্ল বৰষুণ হৈছে এনেবোৰ বৰষুণ য'ত, ইয়াত স্পেলিং ভুল হৈছে, এনেবোৰ বৰষুণ হ'ব য'ত ক্ষতিকাৰক অম্ল থাকে। ই মূলতঃ গাড়ী আৰু কল কাৰখানাৰ পৰা উৎপন্ন ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইডৰ বাবে হয়। ই মাটিৰ উৰ্বৰতা কমাই, পানী প্ৰদূষণ কৰে আৰু ঐতিহাসিক সৌধসমূহ ক্ষতিগ্ৰস্ত কৰে। কুৱেশ্যন নম্বৰ জি কি দি আছে গ্ৰীণ হাউচ ইফেক্ট, সেউজগৃহ প্ৰভাৱ। ইয়াত স্পেলিং ভুল হৈছে এছামিছ মিডিয়ামত, মই প্ৰথমত ইংলিছ মিডিয়ামৰ এনচাৰটো পঢ়িম। দ্য গ্ৰীণ হাউচ ইফেক্ট ইজ দ্য ট্ৰেপিং অফ হিট ইন দ্য আৰ্থ এটমস্ফিয়াৰ ডিউ টু গেছেছ লাইক কাৰ্বন ডাই অক্সাইড, মিথেন এণ্ড ৱাটাৰ ভেপাৰ। ইট লিডছ টু গ্লোবেল ওয়ার্মিং এণ্ড ক্লাইমেট চেঞ্জ। কেজেছ দুটা দিয়ে আছে পঢ়ি ল'ব, ইফেক্ট দুটা দিয়ে আছে পঢ়ি ল'ব, মই এছামিছ মিডিয়ামটো পঢ়িম। সেউজগৃহৰ প্ৰভাৱ হৈছে পৃথিৱীৰ বায়ুমণ্ডলত তাপ ধৰা পৰাৰ প্ৰক্ৰিয়া যি কাৰ্বন ডাই অক্সাইড, মিথেন আৰু পানী বৰষুণৰ দ্বাৰা গেছৰ বাবে হয়। ই গ্লোবেল ওয়ার্মিং আৰু জলবায়ু পৰিৱৰ্তনৰ মূল কাৰণ দি আছে জীৱাশ্ম ইন্ধনৰ দহন, কয়লা, তেল, গেছ। নাম্বাৰ 2 দি আছে বন উচ্ছেদ, গছ কটাই কাৰ্বন ডাই অক্সাইড শোষণ কমায়। প্ৰভাৱ দি আছে পৃথিৱীৰ উষ্ণতা বৃদ্ধি, আৰু 2 নম্বৰ দি আছে হিমবাহ গলিব আৰু সমুদ্ৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি পাব। কুৱেশ্যন নম্বৰ চি দি আছে ৰিনিউৱেবল এণ্ড নন ৰিনিউৱেবল ৰিচোৰ্চেছ, নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ। প্ৰথমত মই ইংলিছ মিডিয়ামটো পঢ়িম। ৰিনিউৱেবল ৰিচোৰ্চেছ দাস আৰ নেচাৰেল ৰিচোৰ্চেছ ডেট কেন বি ৰিপ্লেনিশ্ড নেচাৰেলি অভাৰ টাইম। এক্সাম্পলছ ইনক্লুড ছানলাইট দি আছে, উইণ্ড দি আছে, ৱাটাৰ আৰু ফৰেষ্ট দি আছে। নৱীকৰণযোগ্য সম্পদ হৈছে অসমীয়া মিডিয়ামত পঢ়িম এইবোৰ প্ৰাকৃতিক সম্পদ যিবোৰ প্ৰাকৃতিকভাৱে পুনৰ নৱীকৰণ হ'ব পাৰে। উদাহৰণ দিয়া আছে সূৰ্য শক্তি বা সূৰ্যৰ শক্তি, বতাহ, পানী আৰু অৰণ্য। আৰু দি আছে নন ৰিনিউৱেবল ৰিচোৰ্চেছ দাস ৰিচোৰ্চেছ এক্সিষ্ট ইন এ ফিক্সড এমাউণ্ট এ কেন নট বি ৰিপ্লেচড ওৱান্স দে আৰ ইউজড আপ। এক্সাম্পলছ ইনক্লুড ফসিল ফুয়েলছ, কয়ল, অইল, নেচাৰেল গেছ এণ্ড মিনাৰেলছ। ইয়াত অসমীয়া মিডিয়ামত দিয়া আছে অনৱীকৰণযোগ্য সম্পদ এইবোৰ সীমিত পৰিমাণত থাকে আৰু
এবার শেষ হলে পুনর্নবীকরণ নহয়। উদাহরণ দিয়ে আছে জীবাশ্ম গ্যাস, কয়লা, খাৰুৱা তেল, প্ৰাকৃতিক গেছ আৰু খনিজ পদাৰ্থ। ইয়াৰ পিছত আমাৰ কোৱেশ্যন নম্বৰ ডি দিয়ে আছে পলুটেণ্ট এণ্ড পলিউশ্যন। পলুটেণ্ট দিয়ে আছে এনি সাবস্টেন্স ডেট কেজেছ পলিউশ্যন হোৱেন ৰিলিজড ইনটু দ্য এনভাইৰনমেণ্ট। এক্সাম্পলছ ইনক্লুড স্মক, প্লাষ্টিক, কেমিকেলছ এণ্ড ইণ্ডাষ্ট্ৰিয়েল ওয়াস্ট দিয়ে আছে। প্ৰদূষণ হৈছে এনে কোনো বস্তু যি পৰিৱেশত পেলাই দিলে দূষণ সৃষ্টি কৰে। উদাহৰণস্বৰূপে আমাৰ দিয়ে আছে ধোঁৱা, প্লাষ্টিক, ৰাসায়নিক পদাৰ্থ আৰু কল কাৰখানাৰ আৱৰ্জনা। আৰু পলিউশ্যন দিয়ে আছে দ্য কণ্টামিনেশ্যন অফ এয়াৰ, water or soil due to harmful substances. Types of pollution include air pollution, water pollution and soil pollution. প্ৰদূষণ হৈছে বায়ু, পানী বা মাটি। প্ৰদূষণ হৈছে বায়ু, পানী বা মাটি ক্ষতিকাৰক পদাৰ্থৰ দ্বাৰা দূষিত কৰি তোলা। প্ৰদূষণৰ প্ৰকাৰ হ'ল বায়ু প্ৰদূষণ, জল প্ৰদূষণ আৰু মাটি প্ৰদূষণ। এতিয়া কোৱেশ্যন নম্বৰ ই দি আছে আমাৰ ৰোড মেকিং এণ্ড জেব্ৰা ক্ৰছিং। ৰোড মেকিং দিয়া আছে পথ বেগীকৰণ, এইটো পঢ়ি ল'ব, ভিডিঅ' বহুত লং হৈ গৈ আছে। তাৰপিছত জেব্ৰা ক্ৰছিং দিয়া আছে, জেব্ৰা ক্ৰছিং অসমীয়া মিডিয়াম, এছামিছ মিডিয়াম দিয়া আছে, পঢ়ি ল'ব। তাৰপিছত এক নম্বৰ কুৱেশ্যন দিয়া আছে, তাৰপিছত আমাৰ এক নম্বৰ কুৱেশ্যন দিয়া আছে বায়'গ্ৰেডেবল এণ্ড নন বায়'গ্ৰেডেবল ৱাষ্ট। পঢ়ি ল'ব, এইটো ভিডিঅ' বহুত লং হৈ আছে। গতিকে আমাৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।